নমস্কাৰ, মই বিপুল মজুমদাৰ। স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল নিউজ 5 অসমলৈ। যিহেতুকে এতিয়া গৰমৰ বন্ধ, ছামাৰ ভেকেশ্যন, আৰু ছামাৰ ভেকেশ্যনত বিভিন্ন বিদ্যালয়, বিভিন্ন কলেজ বা জুনিয়ৰ কলেজেই হওক, বিভিন্ন বিদ্যালয়, বিভিন্ন কলেজ, বিভিন্ন মহাবিদ্যালয় বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰি থাকে। এই গৰম বন্ধৰ দিনকেইটা যিসকল ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলে যেন অযথা সময় ব্যয় নকৰে, আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি বহু বিদ্যালয়, মই উল্লেখ কৰিছোঁৱে, বহু বিদ্যালয়, বহু কলেজ বা বহুত মহাবিদ্যালয়ে বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰি থাকে, বিশেষকৈ গৰমৰ বন্ধৰ দিনকেইটাত। আৰু ব্যতিক্ৰমী হোৱা নাই লখৰাত অৱস্থিত শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমি। এই একাডেমিখনো তেওঁলোকেও এনেকুৱা ধৰণৰ এক্টিভিটিজ ৰাখিছে, যিসকল আপোনালোকে টিভিৰ পৰ্দাত দেখিয়ে আছে। এইসকল ছাত্ৰ ছাত্ৰী, অকল এইখন কলেজৰে নে ছাৰ? বাহিৰৰ পৰা আহিছে 10জনমান, বাহিৰৰ পৰাও আহিছে, আৰু এইখন কলেজৰে ছাত্ৰ ছাত্ৰী। তেওঁলোকে গৰমৰ বন্ধৰ দিনকেইটাত স্পেচিয়েল কিবা ক্লাছ লৈছে, আৰু সেই ক্লাছ কেনেকুৱা ধৰণৰ কৰিছে বা কেনেকৈ তেওঁলোকে এই আয়োজনটো কৰিছে, মই সকলোবোৰ জানিবলৈ উল্লেখ কৰিছোঁৱে শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমীৰ অধ্যক্ষ মহোদয় পংকজ শৰ্মা ছাৰৰ ওচৰত। পংকজ শৰ্মা ছাৰ, মই বিষয়টো জানিব বিচাৰিছোঁ, আচলতে ছামাৰ ভেকেশ্যনত আপোনালোকে কি কৰিব গৈ আছে? আচলতে এইটো ছামাৰ কেম্প হয়। ছামাৰ ভেকেশ্যনত ল'ৰা ছোৱালীবিলাকক আমি মানসিক শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰণে এই ছামাৰ কেম্পটো আমি আৰম্ভ কৰিছোঁ। সাধাৰণতে কি হয়, ইহঁতক আমি ৰাতিপুৱা 8 বজাৰ পৰা 2 বজালৈকে আমি যিখিনি ক্লাছ দিওঁ, সেইখিনি ক্লাছত চব বস্তু আমি ছাফিচিয়েণ্টভাৱে দিব নোৱাৰোঁ, কাৰণ কিয় আমি চিলেবাছ শেষ কৰিব লাগিব, আৰু টাইম টেবুলৰ ভিতৰত যিখিনি বস্তু থাকে সেইখিনি বস্তু আমি শিকাওঁ। চিলেবাছৰ ভিতৰত যিখিনি আছে সেইখিনিয়ে শিকাওঁ, কিন্তু তাৰ বাহিৰেও মানসিক শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে বহুত কিবা কিবি প্ৰয়োজন হৈ যায়, আৰু সেইখিনি ল'ৰা ছোৱালীক অকল সেইখিনিয়ে শিকাব লাগে। যেনেকৈ ইয়াতে আমাৰ এটা ৰবটিক্সৰ ক্লাছ হৈ আছে, জেনেৰেল ৰবটিক্সৰ কথা জানে, কিন্তু ল'ৰা ছোৱালী শিকিব পৰা নাই ৰবটিক্স। ইয়াতে এটা বেছিক নলেজ এটা দিয়া হৈছে ৰবটিক্সত। ঠিক তেনেদৰে কিছুমান চাই ষ্টুডেণ্ট আছে, যিবিলাক ষ্টুডেণ্ট আগবাঢ়ি নাহে, কথা ক'ব নোৱাৰে, কথা ক'বলৈ লাজ কৰে, তেওঁলোকক আমি পাব্লিক স্পিকিং কেনেকৈ কৰিব লাগে ইয়াতে এই ছামাৰ কেম্পটোত সেইবিলাক ইয়াত ট্ৰেইনিং দিয়া হয়। কিছুমান ল'ৰা ছোৱালী ডান্স কৰিব নোৱাৰে, গতিকে উমৈহতীয়াভাৱে যদি যেতিয়া কাম এটা কৰা হয়, তেতিয়া ডান্স কৰিব সিহঁতে আগবাঢ়ি আহে, লাজটো নোহোৱা হৈ যায়। এই কেম্পটো কৰিলে কি হৈ যায়, মনৰ যিটো জঠৰতা, যিটো লাজ হয়, সেই বস্তুটো কেম্পত নোহোৱা হয়। কিন্তু সাধাৰণভাৱে এটা শ্ৰেণীৰ ক্লাছত যদি হয়, সেই বস্তুটো লাজ ভয় ল'ৰা ছোৱালী থাকি যায়, কিন্তু কেম্পটোত আহিলে সেই বস্তুটো নাথাকে, কাৰণ কেম্পটো কমপ্লিটলি অপেন হৈ যায়। সকলোৱে নিজৰ কথা মতে, নিজৰ কামৰ মতে ধুনীয়া কৰি সিহঁতে শিকিব পাৰে, কৰিব পাৰে। কেম্পত বেছিকৈ শিকিব পাৰে, কিন্তু কেম্প নহয়, ক্লাছটো বেলেগ বস্তু। ক্লাছটো যিটো বস্তু হ'ব আমাৰ চিলেবাছ, সেইটো কিতাপ, সেইটো পাঠ্যক্ৰম, সেইটো বেলেগ, আৰু কেম্পটো বেলেগ। কেম্পত চব বস্তু নহয়। এতিয়া কেম্পত জেনেৰেলি কি হয়, আমাৰ আখৰা এইটো যিটো কৰ্মশালা বুলি কোৱা হয়, এতিয়া আজি 4 দিন আগত যোৱাকালি বোধ হয় শেষ হ'ল। জ্যোতি চিত্ৰবনত 4 দিনৰ কাৰণে আধুনিক গীতৰ কৰ্মশালা আছিলে। তাত ল'ৰা ছোৱালী একে লগ হৈ আধুনিক গীতৰ কৰ্মশালা কৰিছে, কেনেকুৱাকৈ আধুনিক গীত গাব লাগে, আধুনিক গীত কেনেকুৱা, এভৰিথিং তাত আধুনিক গীতৰ ওপৰতে হৈছে। সেই 4 দিনত ল'ৰা ছোৱালী বহুত শিকিছে, আধুনিক গীত বা গানৰ কৰ্মশালাত বহুত শিকি যায়, কিন্তু সেইখিনি বস্তু জেনেৰেল ক্লাছত কিন্তু ইমান শিকাব নোৱাৰে। সেইকাৰণে কৰ্মশালাটোত ল'ৰা ছোৱালী ইগাৰলি একদম স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহে শিকিবলৈ, আৰু মানসিক শাৰীৰিক চব উৎকৰ্ষ সাধন সিহঁতৰ কিন্তু কেম্পত বহুত বেছি পৰিমাণে হয়, আৰু নতুন বস্তু এটা শিকিব পাৰে। এতিয়া বহুত ল'ৰা ছোৱালীক আমি এতিয়া ডান্স শিকাই আছোঁ এইকেইটা দিন। যিবিলাক ল'ৰা ছোৱালীক ক্লাছত ডান্সৰ কথাই নাজানে, ইয়াতে কিন্তু ডান্স কৰি আছে, য়োগা কৰি আছে। য়োগাটো জেনেৰেলি আমি ক্লাছত নকৰোঁ, কিন্তু ইয়াতে য়োগা কৰি আছে। আমি যিটো মানসিক উৎকৰ্ষ সাধন, আৰু 2 নম্বৰ কথা হৈছে কি, এতিয়া ল'ৰা ছোৱালী মোবাইলৰ যুগ। ল'ৰা ছোৱালী এতিয়া ব্যস্ত থাকিব কেৱল মোবাইলত, ফুৰিব যাব, বাইকখন লৈ ক'ৰবাত স্কুটাৰত ফুৰিব যাব, তাত কৰি সময়খিনি ইউটিলাইজ হওক, ভাল কামত ইউটিলাইজ হওক। এই 3-4 দিন যিটো ইয়াত সিহঁতে একেলগে থাকি একেলগে শিকিলে, এই 4 দিন নহ'লে এইখিনি সময় কিন্তু সিহঁতে বেলেগত কটালেহেঁতেন। কমচে কম ইয়াতে বস্তু শিকিলে, সিহঁতে আগবাঢ়ি গ'ল, কিবা এটা শিকিলে। কমচে কম এই 4 দিন সিহঁতে মোবাইলৰ পৰা আঁতৰি আছে। 4 দিনত কি শিকিলা তোমালোকে? ডেন্স, য়োগা, আৰু নানান বস্তু বনোৱা কাগজেদি, আৰু
কাগজেদি বস্তু বনোৱা আৰ্ট এণ্ড ক্ৰাফ্ট আৰু মডেলিং এইবোৰে আৰু মানে সামাৰ ভেকেশনত বেছি শিকিব পাৰি নে ক্লাছত বেছি শিকিব পাৰি সামাৰ কেম্পত ইয়াতে বেছি শিকিব পাৰি সামাৰ কেম্পত বেছি তাৰমানে আমি ক্লাছ নকৰিলেও হ'ব নেকি নে ক্লাছটো কৰিব লাগিব ক্লাছো কৰিব লাগিব মাজে মাজে এইটো কৰিব লাগিব মাজে মাজে সামাৰ ভেকেশনো কৰিব লাগিব মানে এতিয়া সামাৰ ভেকেশন গৰমৰ বন্ধ গৰমৰ বন্ধ এতিয়া আমি তাৰমানে বছৰত 3-4 বাৰ আহিলে বেছি ভাল পাম হ'ব কি কিলা বহুত কিবা কিবি শিকিলোঁ য়োগা ডান্স আৰ্ট এণ্ড ক্ৰাফ্ট আৰু বহুতখিনি আছে সেইবিলাক শিকি বহুত ভাল লাগিল আজি আৰু য়োগাখিনি বহুত বেছি ভাল লগা হৈছে ডান্স শিকাই আছে আৰ্ট এণ্ড ক্ৰাফ্ট শিকাই আছে ফিউচাৰত ৰবটিক্স শিকাই আছে আমাৰ ফিউচাৰৰ কাৰণে এইটো আমি জিকে বুলি ধৰিব পাৰোঁ জেনেৰেল নলেজ মই আৰু বৰ বেছি সময় নলওঁ স্কুলখনত কাৰণ তেওঁলোকে যিহেতু ছামাৰ ভেকেশ্যন এমাহ দিয়ে এমাহত বহুত তেওঁলোকে শিকিব লাগিব গতিকে মই এনেকৈ আহি পেলাই সময় নষ্ট কৰিলে তেওঁলোকৰ আৰু বহু সময় গুচি যাব ছাৰে কিবা এটা ক'ব বিচাৰিছে আমাৰ আকৌ 14 তাৰিখৰ পৰা 16 তাৰিখলৈকে আমাৰ ইয়াতে ভাৰত নাট্যম কথক ডান্স অডিচি এইবিলাকো ইয়াতে চলি আছে এতিয়া 14 তাৰিখৰ পৰা 16 তাৰিখলৈকে তাকো ৰাতিপুৱাৰ দিনত আমি ভাৰত নাট্যমৰ এটা কৰ্মশালা হৈ আছে এনেকুৱাকৈ আমি প্ৰতিটো বস্তু ইয়াতে এইটো কালিলৈকে চলিব এইটো সোমবাৰৰ পৰা আমি এটা ভাৰত নাট্যমৰ এটা কৰি আছোঁ ঠিক তেনেদৰে ইয়াৰ পিছত আমি ফেজ ৱাইজ বস্তুবিলাক আৰু বাহিৰৰ পৰা আমাৰ 10জন আহিছে বাহিৰৰ পৰা 10জন আহিছে বেলেগো অংশগ্ৰহণ কৰিব পাৰে আমি কি অংশগ্ৰহণ কৰিবলৈ প্ৰক্ৰিয়াটো কি হ'ব প্ৰক্ৰিয়াটো আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এটা সামান্য এটা নমিনেল এটা ফিজ আছে তেওঁলোকে ফিজটো পেইড কৰিব লাগিব কিন্তু তেওঁলোকে আহিব পাৰে ষ্টুডেণ্টৰ কাৰণে এলাও এইটো কিন্তু বাহিৰৰ ল'ৰা ছোৱালী বাহিৰা মানুহৰ কাৰণে নহয় এইটো সামান্য নমিনেল ফিজ এটা আছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি ফিজটো দিলে তেওঁলোকে ইয়াত আহিব পাৰে গতিকে মই ভাবিছোঁ আপোনালোক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিলোঁ আপোনালোকে পাঠ গ্ৰহণ কৰা বিদ্যালয়ত যদি এনেকুৱা ধৰণৰ ছামাৰ ভেকেশ্যন হোৱা নাই ছামাৰ কেম্প একচুৱেলি ছামাৰ ভেকেশ্যনত ছামাৰ কেম্প কৰিছে এনেকুৱা ধৰণৰ ছামাৰ কেম্প কৰা নাই আহি পেলাই এইখন শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমীৰ অধ্যক্ষ মহোদয়ৰ লগত যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকে এই জিকে জেনেৰেল নলেজৰ ভিতৰত কি কি আছে গোটেইখিনি সুন্দৰকৈ শিকাই আছে নাই ঠিক আছে আমি এওঁলোকে যিখিনি পাৰ্টিচিপেণ্ট হৈছে তেওঁলোকে যি আজি 3 দিন শিকিলে তেওঁলোকক তাৰ কাৰণে আমি প্ৰতিজনকে পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট দি দিম আৰু সেইটো আছে কাইলৈ সিহঁতক পাৰ্টিচিপেণ্ট চাৰ্টিফিকেট বুলি আমি কাইলৈ দি দিম কালি আমাৰ এণ্ড আপ হ'ব কালি শেষ কৰিম আমি ধন্যবাদ গতিকে কালিৰ প্ৰক্ৰিয়াটো আজি ছাৰে কৈয়ে দিছে আৰু এই সুযোগতে মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক যদি আপোনালোকৰ নিজা পঢ়ি থকা বিদ্যালয়খনত এনেকুৱা ধৰণৰ ছামাৰ কেম্প হোৱা নাই আপোনালোকে আকৌ আহিব পাৰে আকৌ মই নামটো কৈ দিছোঁ শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমীৰ লখৰাস্থিত এই বিদ্যালয়খনত আহি পেলাই আপোনালোকে এই ছামাৰ কেম্পত অংশগ্ৰহণ কৰি আপোনালোকেও কিছু আয়ত্ব কৰিব পাৰিব আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ